হেল্ল' বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ ছেকেণ্ড ছেমিষ্টাৰৰ MDC ছাবজেক্ট বিজনেছ ইকনমিক্সৰ যিসকল ছাবজেক্টটো আছে MDCৰ তেওঁলোকৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে আৰু এই ভিডিঅ'টোৰ মূল উদ্দেশ্য হৈছে আপোনালোকৰ সহায় হোৱাকৈ MDC 2024ত হৈ যোৱা ফাইনেল এক্সাম ছেকেণ্ড ছেমিষ্টাৰৰ বিজনেছ ইকনমিক্সৰ কুৱেশ্যন পেপাৰ সম্পৰ্কে আমি আলোচনা কৰিম। সো ইয়াতে আপোনালোকে চাব পাৰিছে ছেকেণ্ড ছেমিষ্টাৰ বুলি লিখা থাকিব, তাৰপিছতে 2024 চন MDC ছাবজেক্ট, এইটো ছাবজেক্ট পেপাৰ কোড, তাৰপিছত কিমান মাৰ্কৰ দিয়া থাকিব টাইমো ইয়াতে লিখা আছে। গোটেইখিনি আপোনালোকে চাই ল'ব। যিহেতু আপোনালোকে গমেই পাইছে যে 45 মাৰ্ক কুৱেশ্যন নাম্বাৰ 1ত আপোনালোকৰ দিয়া আছে চ'জ দ্য কাৰেক্ট এনচাৰ অফ দ্য ফলোইং। সো ইয়াৰে আপোনালোকৰ যিকোনো 5টা লিখিব লাগে বা 5টা কুৱেশ্যনৰ এনচাৰ আপোনালোকে দিব লাগিব। শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে 1 নম্বৰত। এ নম্বৰত দিয়া আছে তলৰ কোনটো ক্ষুদ্ৰ অৰ্থনীতিৰ অংশ নহয়। সো এই নম্বৰত উৎপাদনৰ দৰ নিৰ্ধাৰণ, ৰাষ্ট্ৰীয় আয়, তাৰপিছত চাহিদাৰ বিশ্লেষণ, বজাৰৰ বিশ্লেষণ, এইখিনি দিয়া আছে। নেক্সট বি নম্বৰ, নিম্নমানৰ সামগ্ৰী এনে এবিধ দ্ৰব্য আয় বাঢ়িলে যাৰ চাহিদা কমে চাহিদা বাঢ়ে, যোগান কমে যোগান বাঢ়ে। এইখিনি অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হয় মিলাই ল'ব। নেক্সট আপোনালোকৰ চি নম্বৰটো মুঠ স্থিৰ ব্যয়ৰ ৰেখাডালৰ আকৃতি ইউৰ দৰে আয়তক্ষেত্ৰৰ দৰে আকৃতিৰ দৰে অধিবৃত্ত, এইখিনি আপোনালোকে চাই ল'ব কুৱেশ্যন চি নম্বৰটো। এতিয়া আমি আহিছোঁ ডি নম্বৰ লৈ। ডি নম্বৰ, অৰ্থনীতিৰ ঋণ সৃষ্টি নিয়ন্ত্ৰণ নিম্নলিখিত কোনটো মাধ্যমত প্ৰয়োগ কৰিব পাৰি? বেংক, বাৰ্তাৰ হাৰ, বিধিসন্মত তৰলতাৰ অনুপাত, এ আৰু বি দুয়োটাই। তাৰপিছতে আৰু 4 নম্বৰত নন অফ দ্য এবভ, ওপৰৰ এটাও নহয়। তাৰপিছতে এই নম্বৰটো দিয়া আছে, এইখিনিও চাই ল'ব। সো এইখিনি আছিলে আপোনালোকৰ 1 মাৰ্কৰ 5টা কুৱেশ্যন এই নম্বৰলৈকে। নেক্সট চি নম্বৰটো দিয়া আছে, 2 নম্বৰটো এনচাৰ দ্য ফলোইং কুৱেশ্যনছ এনি 5। নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ লিখা, যিকোনো 5টা, প্ৰত্যেকটো কুৱেশ্যনৰ মাৰ্ক 2 মাৰ্কৰ দিয়া থাকিব। ষ্টেট দ্য ইউজ অফ ইকনমিক্স ইন বিজনেছ, ব্যৱসায়ত অৰ্থনীতিৰ প্ৰয়োগ সম্পৰ্কে আলোচনা কৰিব দিছে। স্বল্প বিক্ৰেতাৰ বজাৰৰ ধৰণৰ সংজ্ঞা দিয়া, চি নম্বৰটো। তাৰপিছতে ডি নম্বৰটো দিয়া আছে। ই নম্বৰ, এফ নম্বৰ, মুদ্ৰাৰ যোগানৰ সংজ্ঞা দিয়া। মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিয়ে মূলধন গঠনত কেনেদৰে সহায় কৰে, এইটো আছিল জি নম্বৰ। নেক্সট এইচ নম্বৰটো দিয়া আছে, যদি এক্স আৰু ৱাই পৰিপূৰক সামগ্ৰী হয়, ৱাইৰ দাম বৃদ্ধিয়ে এক্সৰ চাহিদা কেনেদৰে প্ৰভাৱিত কৰিব। তাৰপিছতে আই নম্বৰ, জে নম্বৰ। এতিয়া আমি কুৱেশ্যন নম্বৰ 3 লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 3টো দিয়া আছিলে যে এনচাৰ দ্য ফলোইং কুৱেশ্যনছ এনি 4, যিকোনো 4টা লিখিব লাগে আৰু প্ৰত্যেকটো কুৱেশ্যন আমাৰ 5 মাৰ্কৰ দিয়া থাকিব। সো এই নম্বৰটো দিয়া আছে যে একচেটিয়া বজাৰৰ বৈশিষ্ট্য বৰ্ণনা কৰা, বি নম্বৰটো। তাৰপিছত চি নম্বৰ দিয়া আছে সম উৎপাদনৰ ৰেখাৰ গুণাৱলী আলোচনা কৰা। নেক্সট ডি নম্বৰ দিয়া আছে, ই নম্বৰ, তাৰপিছতে এফ নম্বৰ, তাৰপিছত জি নম্বৰ, তাৰপিছত এইচ নম্বৰ। ব্যৱসায়িক অৰ্থনীতিৰ বিভিন্ন বৈশিষ্ট্য সম্পৰ্কে ব্যাখ্যা কৰিবলৈ দিছে। এতিয়া আমি কুৱেশ্যন নাম্বাৰ 4 লৈ আহিছোঁ। 4টো আপোনালোকে চাব পাৰিছে যে এনচাৰ দ্য ফলোইং কুৱেশ্যনছ এনি 1, যিকোনো এটা লিখিব লাগিব আৰু এটাৰ মাৰ্ক আপোনালোকৰ 10 মাৰ্ক, মানে অলপ বহলাই লিখাৰ চেষ্টা কৰিব। সো এই নম্বৰৰ পৰা আৰম্ভ কৰি সম উৎপাদন, যিটো আপোনালোকে সহজ পায় সেইটো লিখিলেই হ'ব। সম উৎপাদন ৰেখা আৰু সমব্যয় ৰেখাৰ প্ৰয়োগেৰে উৎপাদকৰ ভাৰসাম্য ব্যাখ্যা কৰা। বি, চাহিদা বৃদ্ধি কি, ইয়াৰ ব্যাখ্যা কৰা। তাৰপিছতে চি নম্বৰ, চাহিদা দৰ স্থাপত্যক পৰিমাপ কৰিবলৈ প্ৰযোজ্য সৰ্বমুঠ ব্যয় পদ্ধতি আৰু জ্যামিতিক পদ্ধতিৰ বিষয়ে ব্যাখ্যা কৰা। এনেদৰে ডি নম্বৰ। সো এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন MDC বিজনেছ ইকনমি। সো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলৰ ছাবস্ক্ৰাইব কৰি সদায় জড়িত হৈ থাকিব।